গুড মৰ্নিং সকলোকে নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ চেনেল শ্ৰী মইজ ব্লগলৈ। আৰু দেখিছে নহয় ল'ৰা উৎপাত, মানে ঘৰৰ অৱস্থা মানে অ'ট চেণ্ডেল টোত মানে বস্তু মানে 1 ঘণ্টাও ঘৰটো ঠিকে নাথাকে, হ'লেও আৰু বাৰেপতি কৰাটোকে কৰি থাকিব লাগে। আজি কেইটামান নতুনকৈ মই বস্তু আনিছিলোঁ, মিন্ত্ৰাৰ পৰা আহি পালেহি, তাকে আপোনালোকক দেখাওঁচোন, চাওঁচোন বলক বস্তুকেইটা। যেতিয়া মানে অৰ্ডাৰ দিওঁ আৰু যেতিয়া বস্তুখিনি আহি পাহি এনে মজা লাগে। আপোনালোকৰ লগত মানে কেইটামান যিহেতু মিন্ত্ৰাৰ EORS এণ্ড অফ ৰিজন চেল চলি আছিল, বহুত অফাৰ দিছিল। মই 2টা বেগ অৰ্ডাৰ দিছিলোঁ। তাৰ এইটো লেভিৰ স্লিং বেগ, এইটো লিখা আছে MRP-টো বহুতে লিখা আছে বাৰু 3190, কিন্তু অফাৰত পাইছোঁ 1000 মানত পাইছিলোঁ নেকি চাগে। এইটো বেগটো এনেকুৱা, যদিও স্লিং বেগ মানে সৰু নহয়, মানে ভিতৰটো হ'ল এনেকুৱা। আৰু এইটো এনেকৈ সৰুকৈ থৈ দিব পাৰি, ল'লে এনেকুৱা দেখি। আৰু বেক চাইডেও এটা একদম পূৰা সহজতে পোৱা চেইন আছে। ভিতৰৰ কাপোৰটো খুব ভাল দিছে দেই। ভিতৰৰ কাপোৰ দেখাব, ভিতৰৰ কাপোৰটো খুব ভাল। ভিতৰত এডাল চেইন আছে আৰু ওপৰতো এইটো এটা পকেট আছে। এইটো মই কলেজলৈ নিবলৈ আনিছিলোঁ। এইটো মানে এইটো ব্লেক কালাৰ বেগ ইমান ভাল নাপাওঁ, কিন্তু হ'লেও মই মানে এইটো ব্লেকতে পালোঁ, বেলেগ কালাৰবিলাক এভেইলেবল নাছিলে। কিন্তু যেতিয়া বেগটো আহিছে মই ভালেই দেখিছোঁ বাৰু এইটো। আৰু চাইজটো ঠিকে আছে, বহুত বেছি ডাঙৰ নহয় আৰু বহুত বেছি সৰু নহয়, একদম জোখৰ। এই ৰছীডাল যদি আমি দীঘল কৰি ল'ব বিচাৰোঁ লগাই ল'ব পাৰোঁ, নহ'লে ইচ্ছা কৰিলে আমি এৰাইও ল'ব পাৰোঁ। ইয়াত এৰাবলৈ জেগা আছে। ৰিটেইল প্ৰাইচটো MRP 2790, কিন্তু মই 1090 এনেকুৱা কিবা এটাত পাইছোঁ। হাততো ল'ব পাৰোঁ এনেদৰে, এডাল যদি আমি এৰুৱাই ল'ব পাৰোঁ, আৰু যদি ইচ্ছা কৰোঁ এনেকৈ দীঘলকৈ ল'ব পাৰোঁ। বেগিটৰ বেগবোৰতো মই খুবেই ভাল পাওঁ। মই সাধাৰণতে বেগিটৰ বেগবিলাকেই কিনো আৰু খুব লং লাষ্টিং, মানে আমনি লাগি যায়গৈ, বেগটো বেয়া নহয়। আৰু ভিতৰৰ চেইনবিলাক এনেকুৱা ধৰক, ভিতৰত এটা পাৰ্ট আছে এনেকুৱা ডিভাইড কৰি থোৱা, সেইটো এটা ডাঙৰ মানে পকেটে আছে। আৰু এইফালে এটা ছাইডত এনেকুৱা এডাল আছে ভিতৰতে ছাইড চেইন। তাৰপিছত একেবাৰে বাহিৰতো এডাল ডাঙৰ চেইন আছে। এইটো এটা একদম ডাঙৰ পকেট, বহুত ডাঙৰ পকেট। অভাৰঅল বেগটো মানে খুবেই ভাল, দেখিবলৈও ধুনীয়াই। এইটো এটা কুৰ্তা আনিছিলোঁ আনাকৰ। মই কুৰ্তা কেইবাটাও দি থৈছোঁ, কিন্তু আহি পোৱাহি নাই। এইটো আহিলে তো বহুত মানে ভাল প্ৰাইচতে পাইছোঁ। ৰিটেইল প্ৰাইচটো 1499 লিখা আছে, কিন্তু 450 মানতে মই পাইছোঁ। এইটো কালাৰটো খুব ভাল লাগিলে, মই সেইকাৰণে কিনিলোঁ। কুৰ্তাটোৰ মানে ফিটিংটো খুবেই ধুনীয়া, মানে একদম ৱৰ্ক বাই, কাৰণ দামটো বেছি নহয়। 400 নে 450 এনেকুৱা কিবা এটা লৈছিলে, মানে বহুত বেছি অফাৰত পাইছিলোঁ। মানে একদম হেপ্পী আৰু এইটো কিনি। আৰু মই এটা কালাৰ্ছৰ মানে পেণ্টৰ লগত মানে কম্বাইন কৰি পিন্ধিছোঁ, গতিকে খুব ধুনীয়া হৈছে মানে গোটেই পেয়াৰটো। আৰু এই ফুলিযোৰ যে এযোৰ মই মিন্ত্ৰাৰ পৰাই কিনিছিলোঁ। এইযোৰ অৱশ্যে অকণমান দাম লৈছিলে দেই, এইযোৰ ফুলিযোৰ। আপোনালোকে যদি মই কিনা বস্তুখিনি কিনিব বিচাৰে বা চাব বিচাৰে, ডেছক্ৰিপশ্যন বক্সত মানে যিটো মিন্ত্ৰাৰ লিংক সেইটো দি দিম, আপোনালোকে তাতে গৈ চাবগৈ পাৰিব বস্তুখিনি কেনেকুৱা হয় কি। কিন্তু মই মোৰ ফালৰ পৰা ঘৰৰ ৰিভিউটো দিছোঁ, কিনো বুলি ভাবিলে একদম কিনিব পাৰে। মই মোৰ কাৰণে L চাইজটো কিনিছোঁ, আৰু ফিটিং খুব ধুনীয়া হৈছে। এইটো কি নাজানে চাওঁ, কি লৈছা? লিপষ্টিক লৈছা? ভাল নি ল'বলৈ? চাওঁ কেনেকৈ লয়, মোক দেখাই দিয়াচোন। কেনেকৈ লয়নো? এনেকৈ থ'ব লাগিব, তাৰপিছত ইমান ধুনীয়াকৈ ল'ব পাৰিম। বৰ ধুনীয়া লাগিছে দেই। আইনাখনত চোৱাচোন এতিয়া কেনেকুৱা লাগিছে, ধুনীয়া লাগিছে নাই? চোৱাচোন তোমাৰ চুলিকেইডাল চোৱাচোন আইনাত কেনেকুৱা লাগিছে। হাঁহি এটা মাৰি দিয়া, ভাল লাগিছে দেই। অঁ মাছ কিমান দাম দিয়কচোন। অঁ দিলে, এইটো পইচাটো লৈ লওক। অঁ পকেটত ভৰাই থওক। দাদাক মাছ নালাগে।
ধুনীয়া হৈছে দেই হঠাতে ঘোষণা কৰা চৰকাৰৰ মানে গৰম বন্ধই মানে ঘৰত পূৰা একদম কি ক'ম আৰু ধৰ্মঘণ্টা লগাই দিছে আচলতে জোনাঘাটৰ পূৰা টাৰ্মিনেল চলি আছিলে ফাৰ্ষ্ট টাৰ্মিনেল আৰু জানেই নহয় ল'ৰাক পঢ়োৱা কিমান দিগদাৰ আনষ্টেবল মাইণ্ড যেনে তেনে পঢ়াইছিলোঁ আৰু আজি পৰীক্ষা আছিলে ছায়েন্স আৰু কালি মানে ডিক্লেয়াৰ কৰিলে যে আজিৰ পৰা 25ৰ পৰা 25 জুলাইলৈকে ছামাৰ ভেকেশ্যন আৰু সেইমতে এওঁলোকৰ যদিও জোনাঘাটৰ প্ৰাইভেট স্কুল যদিও গভৰ্ণমেণ্টৰ অৰ্ডাৰ ফ'ল' কৰি আজিৰ পৰা সিহঁতৰ গৰম বন্ধ দি দিলে গতিকে পৰীক্ষাটো কেঞ্চেল হৈ গ'ল মানে হয় বাৰু গোটেই বানৰ পৰিস্থিতি অসমত বহুত বেয়া সেইকাৰণে বহুত ল'ৰা ছোৱালী আহিবলৈও দিগদাৰ হৈছে স্কুললৈ মানে পঢ়াই মেলি হোৱাৰ পিছত পৰীক্ষাটো নোহোৱা দুখটো মানে এনেকুৱা ল'ৰা ছোৱালী জোনাঘাটক এবাৰ পাবলৈ দিগদাৰ আকৌ এতিয়া খুলিলে যদি পৰীক্ষাটো হয় চবটো পাহৰিয়ে যাব মানে এতিয়া এনেকুৱা হৈছে মাক দেউতাকক খোলা হৈ পেলাই যদি ল'ৰা ছোৱালী বন্ধ হয় কিবা মানে কেনেকুৱা খেলি মেলি দিনত ঘৰৰ পৰা মোলৈ 3বাৰমান ফোন কৰিছে কেতিয়াকৈ আহিবা বুলি বৰ হৈছোঁ বুলি গতিকে আজি গৰম বন্ধত প্ৰথম দিনটোতে এই অৱস্থা আৰু এমাহ আছে এনেকৈ আৰু এই মাহটো আমাৰ খুব ব্যস্ততাৰ মানে মাহ বিলাকৰ যিহেতু এন টাৰ্ম মানে ষ্টাৰ্ট হ'ব 30 তাৰিখৰ পৰা আৰু এতিয়া এই সময়ত মানে ল'ৰা ছোৱালীবিলাকৰ ষ্টুডেণ্টবিলাকৰ বহুত কিবাকিবি ডাউট থাকে কিবাকিবি কুৱেশ্যন সিহঁতি ছল্ভ কৰিব নোৱাৰে এনেকুৱা প্ৰশ্ন ঘৰতো সেইকাৰণে কিছুমান কাম আহি যায় সিহঁতি পটককৈ প্ৰশ্ন এটা দিলে মই সেইটো কেনেকৈ কৰিম কি কৰিম সিহঁতক হেল্প কৰিবলগীয়া হয় তাৰ উপৰিও পৰীক্ষা ডিউটি আছে মানে এক্সাম ডিউটি প্ৰেক্টিকেল ডিউটি ধেৰ আছে আৰু ইহঁতৰ স্কুল বন্ধ কেনেকৈ মানে গোটেই মাহটো যাব মই আৰম্ভণি আজিৰ দিনটোতে মানে গম পালোঁৱেই যে কি হ'ব গতিকে মই ভাবি আছোঁ কিবা ছামাৰ কেম্প বা কিবা এনেকুৱা দি দিওঁ নহ'লে ল'ৰা ছোৱালী গোটেই মাহটো ৰখাই মানে দিগদাৰ হৈ যায় এতিয়া বাৰু অকণমান দেৰি দুইটা ককাই ভাই মিলি পেলাই খেলি আছে কিন্তু সেই খেলি থকা সময়টো কিমান দেৰি মানে হয় নাজানো অকণমান ওলাই যোৱাৰ কথাও আছে এতিয়া আমি গোটেইকেইটা চাহ তাহ খাই মেলি চাগে অকণমান ওলাই যাম গতিকে চাই থাকোঁ ভিডিঅ' বাহ কেনেকৈ খোলে এইটো পকেমনৰ চাওঁ চব চাওঁ বাহ ফটোটো চাওঁ ঘূৰাই দিয়া পেঞ্চিল এইটো বাহ তুমি কি ড্ৰয়িং কৰি দিলা এইটো 3টা বস্তু বনালা আজি বৰ ভাল লাগিছে দেই কাইলৈ কি বনিব এতিয়া হয় নি কাম চলি আছে এইকেইদিন দেউতা আছেহি আপোনালোকে মোৰ ব্লগবোৰ চাই আছে যদি গম পাইছেই আজি সন্ধিয়া দেউতাৰ লগত এয়া ওলাই আহিছোঁ আৰু মা দেউতাৰ লগত এনেকৈ ওলাই আহি কিবা এটা যদি মা দেউতাই লয় খুব ভাল লাগে আচলতে মনটো আৰু তাই বিশেষকৈ আমাক বহুত কষ্টেৰে পঢ়াইছিল ইমানখিনি শিক্ষিত কৰিলে এতিয়া মানে দেউতাহঁতে যদি আমাৰ লগত ওলাই আহি দেউতাক অকণমান কিবা এটা ফুৰাব পাৰিলে বা কিবা এটা যদি কিনে খুব মনটো ভাল লাগে আৰু তেওঁলোকৰ আচলতে এনেকৈ চখবোৰে একেবাৰে নাইকিয়া কৰি পেলালে এতিয়া কিবা এটা কিনি দিলেও কেলেনো পইচা খৰচ কৰিলে এনেকৈ কয় আজি দেউতাই এতিয়া পেণ্ট এটা কিনিম বুলি চাইছে মনটো সেইকাৰণে মোৰ খুব ভাল লাগিছে সোমাই নিদিবা আকৌ বন্ধ কৰি থ'ব কোনোবাই বেলেগ বেলেগ টুপি পিন্ধি চাইছোঁ কিমান টপা মানুহে টুপি খুব ভাল পায় নাই মই বেয়া পাওঁ য'ত নকৰিবা ছাৰ বেয়া পাব য'ত নকৰিবা মিলাই থৈছে নে দেখিছোঁ মই দেখিছোঁ আমি যাওঁগে खूप पाहिजे ना काय हो ना আমি এতিয়া ওলাই মেলি গৈছিলোঁ যে আহিলোঁ আৰু মই ৰাজমাহখিনি বইল কৰি থৈ গৈছিলোঁ এতিয়া তেল মাৰিম আৰু আমাৰ জোনাৰত আমি কি খাম কৈ দিয়া আজি ৰুটি খাম কৈ দিয়া
আমি ৰুটি আৰু ৰাজমা খাম কেনেকৈ ৰুটি আৰু ৰাজমা খাম সেইখিনিতে মই বনাইছোঁ আৰু এয়া ভোকে লাগিছে চাগে কৈ আছে খাওঁ বুলি পটাপট মই এইখিনি বনাই লওঁ আৰু আপোনালোককো অকণমান মাজতে কথা পাতি ল'ম সেইফালে ৰাজমা তেল মাৰিলোঁ এয়া মোক কাটা ৰুটি বেলি দিছে এতিয়া মই বনাম তাৱা পাতি থৈছোঁ পটাপট তেতিয়া হৈ যাব আৰু ৰুটিটো কোনোবাই বেলি দিলে বৰ সহজ হৈ যায় ন তাৰপিছত এতিয়া একদম ৰুটি চুটি চব বেলিবলৈ শিকি গ'ল আৰু ধুনীয়াকৈ আগতে আটা মাৰিব নাজানিছিলে ৰুটি বেলিব নাজানিছিলে এতিয়া চব জানে এতিয়া মই কেতিয়াবা ৰাতিপুৱা সৰুটোৰ লগত থাকোঁ কাৰণে উঠিব নোৱাৰোঁ তেওঁ ৰাতিপুৱা ধুনীয়াকৈ জোনাকক মানে টিফিন চিফিন বনাই ৰেডি কৰি দি পঠায় আৰু সেইকাৰণে মানে ভাগ কৰি লৈছোঁ আৰু উপায়টো নাই ন আৰু আজি যিহেতু ছামাৰ ভেকেশ্যনত ডে 1 পাৰ হৈছে আৰু আমাৰ একদম পূৰা ডে 1টো গৈছে আৰু গতিকে গোটেই মাহটোৰ প্ৰতিচ্ছবিটো দেখা পাইছোঁ কি হ'ব তাৰমানে চাওঁ কিবা ক্লাছত দিয়ে এংগেজ কৰি দিব পাৰি নেকি চাওঁ নহ'লে মানে ঘৰত থাকিলে দিনটো বৰ কিবা কিবিহে হৈ যায় আৰু দেউতাৰ কাৰণে এনেকৈ সদায় ৰাতি মানে দাইল বনালে এনেকৈ দাইলতে ৰুটিটো ছিঙি পেলাই কোমলাই দিওঁ দেউতাই তেতিয়া খাই ভাল পায় আজি এতিয়া ৰাজমা বনাইছোঁ কাৰণে এনেকৈ ৰাজমাতে মানে ৰুটিটো দুটা শুকান ৰুটি ছিঙি পেলাই কোমলাই দিছোঁ আৰু